গাহৰি মাংস খাওঁতে সাৱধান হওক আপুনি পৰাপক্ষত এইকেইদিন নাখাব গাহৰি মাংস ৰাজ্যৰ চৌদিশে এতিয়া সোয়াইন ফ্লুৰ সংহাৰী ৰূপ মৃত্যু হৈছে হাজাৰ হাজাৰ গাহৰি মৃত্যুৰ সৈতে যুঁজি আছে বহু সংখ্যক গাহৰিয়ে নিৰ্লিপ্ত ভূমিকাত ৰাজ্যৰ পশুপালন বিভাগ ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আফ্ৰিকান সোয়াইন ফিভাৰে শিৱসাগৰ নলবাৰীকে ধৰি মৰাণৰ খোৱাঙতো আফ্ৰিকান সোয়াইন ফিভাৰৰ আতংকত দিশহাৰা হৈ পৰিছে গাহৰি পালকসকল খোৱাঙৰ বিভিন্ন স্থানত প্ৰতিদিনে মৃত্যু মুখত পৰিছে বহু গাহৰি ইমানৰ পিছতো গা লৰা নাই পশুপালন বিভাগৰ খোৱাঙৰ বাগতলি পথাৰত অতুল দিহিঙীয়া নামৰ যুৱকজনৰ ফাৰ্মত 4টা দিনত 7টাৰো অধিক গাহৰিৰ মৃত্যু প্ৰায় অৰ্ধশতাধিক গাহৰি থকা ফাৰ্মখনত প্ৰতিদিনে গাহৰিৰ মৃত্যু হোৱা যুৱকজন চিন্তিত হৈ পৰিছে গাহৰিৰ স্বাস্থ্যৰ নমুনা পৰীক্ষা কৰিবৰ বাবে স্থানীয় পশু চিকিৎসালয়লৈ তাতবাতি কৰিছে যদিও কোনো সুফল পোৱা নাই বুলি উচ্চ শিক্ষিত যুৱকজনে জানিবলৈ দিছে মান যেহেতু অসমত এতিয়া সকলোৱে জানে যে ASF যোনটো আফ্ৰিকান সোয়াইন ফিভাৰ সমগ্ৰ অসমতে বিয়পি পৰিছে আৰু গাহৰি পালকসকলৰ খুবেই বেয়া পৰিস্থিতি হৈছে তো ঠিক তেনেকৈ আমাৰো এখন দিহিঙীয়া পিগ ফাৰ্ম প্ৰায় 10-15 দিনমান আগতে এনেকুৱা সিম্পটমছ পাইছিলোঁ দুটা গাহৰি প্ৰথমতে বেয়া হৈছিলে প্ৰথমতে এজনী হৈছিলে তাৰ নেক্সট দিনাখন আকৌ এটা হ'ল তো ঠিক তেনেকৈ ময়ো প্ৰশিক্ষণ লৈয়ে কমাৰ্চিয়েলি আৰম্ভ কৰা ফাৰ্মখন তো সেইকাৰণে বেছিকখিনি মই অলপ জানো তো তেনেকৈ ঠিক বেছিকখিনি মই ট্ৰিটমেণ্ট কৰিছিলোঁ তাৰপিছত কোনো ইম্প্ৰুভমেণ্ট নোপোৱা দেখি ভেটেনেৰীৰ লগত যোগাযোগ কৰিলোঁ তেওঁলোকেও আহিলে তেওঁলোকে কোৰ্চটো কৰিলে তাৰপিছত সেই সময়তে এটা ভাল হ'ল কিন্তু এটা আনজনী ভাল নহ'ল তো ঠিক তেনেকৈ চালোঁ আৰু দুদিনমান তাৰপাছতে আকৌ পুনৰ 2-এজনী গাহৰি আকৌ মৃত্যু মানে সংকটজনকত আহিলে তাৰপাছতে আকৌ তেনেকুৱা হোৱা দেখি মই ভেটেনেৰীৰ ওচৰত গ'লোঁ যে ASFৰ সন্দেহ আছে আপুনি টেষ্ট কৰিব লাগে তেতিয়া তেওঁলোকে ফাৰ্ষ্ট এইটো এডভাইচ দিলে যে চাই লওক আপোনাৰ যিহেতু এটা গাহৰি মানে বাচিলে তো এতিয়া চাগে তেওঁলোকৰো কিবা ফৰ্মেলিটিছ থাকে তো প্ৰথমতে বায়'ছিকিউৰিটিটো অলপ গুৰুত্ব দিব ক'লে তাৰপিছত যদি একো ইম্প্ৰুভমেণ্ট নাপাওঁ তেতিয়া আকৌ পুনৰ তেওঁলোকক জনাব ক'লে ঠিক আছে তেনেকৈ ময়ো গুচি আহিলোঁ আৰু চালোঁ তাৰ পাছতে আকৌ দেখিছোঁ যে 2-3 দিনৰ পাছত আকৌ প্ৰব্লেমত পৰিছে আকৌ মৃত্যুমুখত পৰিছে এতিয়ালৈকে বৰ্তমান আমাৰ 7টামান গাহৰি মৰিছে কিমান টকা লছ এতিয়ালৈকেতো বৰ্তমান 1.5 লাখৰ ওপৰত খৰচ মানে লছ হৈছে বাৰু কিমান আছিলে গাহৰি বৰ্তমান 65-70 প্লাছ আছিলে এতিয়া লোকচানৰ সন্মুখীন হৈছে বহুত লোকচানৰটো প্ৰায় লোকচান হৈছে এতিয়ালৈকেতো যিটো পাইছোঁ আৰু মোৰ মানে সন্দেহ আছে এইটো মানে ASF হ'ব পাৰে বুলি পঢ়া শুনা মই মাষ্টাৰ্ছ কমপ্লিট কৰিছিলোঁ MBA কৰিছিলোঁ গুৱাহাটীত তাৰপাছতে 2021 চনত মোৰ মাষ্টাৰ্ছ কমপ্লিট কৰি ইয়াত 2022 চনৰ জানুৱাৰীত ফাৰ্মখন আৰম্ভ কৰা প্ৰশিক্ষণ লৈয়ে তাৰপাছত কমাৰ্চিয়েলি ফাৰ্মখন আৰম্ভ কৰিছিলোঁ এতিয়ালৈকে বৰ্তমান 4 বছৰ প্ৰায় হৈছে আৰু 4 বছৰত মানে মোৰ যথেষ্টখিনি উপকৃত হৈছিলোঁ ফাৰ্মখনৰ পৰা আৰু যোৱাবাৰো লাষ্ট যেতিয়া মানে এই ASFটো আহিছিলে তেতিয়া বায়'ছিকিউৰিটি মেইনটেইন কৰি আমাৰ ফাৰ্মখন তেনেকৈ বচাব পাৰিছিলোঁ কিন্তু এইবাৰহে কি হ'ল পটকৈ ক'ব পৰা নাই আৰু ইমানখিনি বায়'ছিকিউৰিটি মেইনটেইন কৰাৰ পাছতো এনেকুৱা সমস্যাই দেখা দিছে যেহেতু চৰকাৰক ইমানখিনি লোকচানৰ সন্মুখীন চৰকাৰক এইটোৱে ক'ম যে যিহেতু এইটো মানে গাহৰি পালকসকলৰ খুবেই বেয়া পৰিস্থিতি তেওঁলোকে আৰু অলপ গুৰুত্ব দিয়ক কাৰণ এইবিলাকতো তেওঁলোকৰ এটা দায়িত্বই বুলি ক'ব লাগিব তেওঁলোকে নিজে গৈ ফাৰ্মবিলাকত ভিজিট কৰিব লাগে তো এনে অৱস্থাতো আমি নিজেও 2-3 বাৰকৈ খবৰ দিছোঁ এতিয়া যোগাযোগ কৰিলোঁ যেতিয়া এতিয়া আকৌ কাইলৈ আহিম বুলি কৈছে বাৰু তেওঁলোকে আহি চেম্পল নিব এতিয়া মানে 65 মান আছেগৈ আৰু মোৰ 70 প্লাছ আছিলে গাহৰি পোৱালীয়ে ডাঙৰে মিলাই পেলানি এতিয়া ওচৰে পাছৰে মই খবৰ পোৱা মতে আৰু 2-3 ঘৰত 2-2টাকৈ পুহিছিলে সেইকেইটা মৰিছে কিন্তু কাৰোবাৰ 2টা মৰিছে কাৰোবাৰ 1টা মৰিছে তেনেকুৱাকৈ মই খবৰ পোৱা মতে মই নিজে গৈ চোৱাগৈ নাই তাৰপৰা বাকীটো মোৰ নিজৰে গৈ আছে এতিয়া মইনো কেনেকৈ আকৌ মানে লোকক মানে চাবলৈ যাওঁ এনেকুৱা নিচিনা হৈ গৈছোঁ গতিকে এতিয়া মোৰ খুবেই মানে চিন্তিত হৈ গৈছোঁ যে মোৰ এতিয়া উপায় নাইকিয়া হৈ গৈছে মানে এতিয়া মানে চৰকাৰে এইটোৱে অনুৰোধ আৰু যিটো কল্পনা কৰি পেলাই আনি ইমান কমাৰ্চিয়েল হিচাপে এটা ফাৰ্ম অপেনিং কৰিছিলোঁ বহুত লাখ টকা খৰচো কৰিছিলোঁ খৰচ কৰি পেলাই আনি এতিয়া হঠাৎ এই প্ৰলয়টো আহি পেলাই আনি মোক মানে ধুমুহা অহা নিচিনা হৈ গ'ল আৰু আহি কেনে একদম চুৰমুৱা কৰি লৈ যোৱা নিচিনা হৈছে মানে তাকে প্ৰশাসনীয় কি বুলি কয় ভেটেনেৰীক খবৰ দিছোঁ ভেটেনেৰী আহি যদি অকণমান দিহা পৰামৰ্শ দিলেহেঁতেন অকণমান দিক এটা দেখাই দিলেহেঁতেন অকণমান নিজকে সান্তনা ল'ব পাৰিলোহেঁতেন এতিয়া তেখেতলোককো মাতি আছোঁ আজি মিটিং আজি কিবা এটা বুলি কৈ আছে তেখেতলোকে এতিয়ালৈকে অহা নাই বাৰু কিন্তু তাৰপিছতে এতিয়া আজি ৰাতি 2টা পুতিছোঁহে কালি 2টা পুতিলোঁ পৰহি 2টা পুতিলোঁ তাৰ আগদিনাখন এটা পুতিলোঁ
এতিয়া চব হাজিৰালৈ 500-600 টকা দি কেনে গাঁত খনুৱাই পুতি আছোঁ আৰু মৰি গৈ আছে পুতিছোঁ এতিয়া 3টা চেঞ্চলেছ হৈ আছে ৰাতিপুৱা আকৌ চাগে হাজিৰালৈ মানুহ আনি কেনে মই গাঁত খনুৱাই কেনে পুতিব লাগিব ইফালে খোৱাং অঞ্চলত গাহৰিৰ মাংসৰ বিক্ৰীৰ ক্ষেত্ৰত প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছে যদিও পালকৰ ফাৰ্মত গাহৰিৰ মৃত্যু অব্যাহত আছে বহুজনে বেংকৰ লোন লৈ ফাৰ্ম খুলিছিল যদিও গাহৰিবিলাক অস্বাভাৱিক মৃত্যু হোৱাত পালকসকলে মূৰে কপালে হাত দিব লগা হৈছে কৃষিমন্ত্ৰীগৰাকীৰ লগতে ডিব্ৰুগড় জিলা আয়ুক্ত আৰু জিলা পশুপালন বিভাগক বিষয়টোৰ ওপৰত গুৰুত্ব দিবলৈ পালকসকলে আহ্বান জনাইছে ইপিনে শেহতীয়াকৈ উজনিত সোৱাইন ফ্লুৱে সংহাৰ মূৰ্তি ধাৰণ কৰি থলুৱা গাহৰি পালকক বিধ্বস্ত কৰা সন্দৰ্ভত শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংবাদমেলৰ আয়োজন কৰে বৰ্তমান সময়ত পশুপালন বিভাগৰ যি দায়িত্ব আছিল সেই দায়িত্ব তেওঁলোকে পালন কৰা নাই বুলি অভিযোগ তোলাৰ লগতে সোৱাইন ফ্লুৰ নামত প্ৰশাসনে কেৱল বিভিন্ন পামত গাহৰি নিধন কৰি গাহৰি মাংস আৰু গাহৰিৰ বেচা কিনাত নিষেধাজ্ঞা জাৰি কৰিয়েই দায়িত্ব সামৰিছে বুলিও অভিযোগ তোলে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে গাহৰিৰ যি সোৱাইন ফিভাৰত আক্ৰান্ত হৈ যিমান গাহৰি এই মুহূৰ্তলৈকে মৰিছে উজনি অসমৰ প্ৰায় কেইখন জিলাত গাহৰি মাংস বন্ধ হৈ আছে আৰু যিসকল পালকে গাহৰি পুহি নিবনুৱা সমস্যা সমাধান হৈ আছিল তেওঁলোকৰ মূৰত বৰ্তমান মাধমাৰ পৰিছে গোটেই কথাটো হ'ল যে বৰ্তমান সময়ত পশুপালন বিভাগে তেওঁলোকৰ দায়িত্ব যি আছিল সেই দায়িত্ব তেওঁলোকে সম্পূৰ্ণৰূপে পালন কৰিব পৰা নাই ভেটেনেৰি ডিপাৰ্টমেণ্টে বৰ্তমানলৈকে প্ৰায় 28খন ফাৰ্ম ইতিমধ্যে তেওঁলোকে প্ৰায় 2000 মান গাহৰি ইতিমধ্যে তেওঁলোকে মৃত্যুদণ্ড দি পেলাই তেওঁলোকে মাৰি পেলাই নিজে পুতি পেলাইছে কিন্তু ইভাগেও ভেটেনেৰি ডিপাৰ্টমেণ্টে গম নোপোৱাকৈ বহু গাহৰি এতিয়া মৰি গৈছে যি কোনেও ভেটেনেৰি ডিপাৰ্টমেণ্টে গৈ সেই গাহৰি পোৱাগে বৰ্তমান সময়ত নাই ইতিমধ্যে দেখা গৈছে যে যিসকল গাহৰি এতিয়া থলুৱা যি শিৱসাগৰ জিলা যোৰহাট জিলা চৰাইদেউ জিলা সকলোতে এই যি আফ্ৰিকান সোৱাইন ফিভাৰৰ ফলত বহু গাহৰি মৰি গ'ল আৰু বহু মানে এতিয়া যিসকল নিবনুৱা পশুপালক তেওঁলোকৰ মূৰত এতিয়া মাধমাৰ পৰা লগতে পানীত হাঁহ নচৰা অৱস্থা এটা হৈছে আৰু এই যে গাহৰিবিলাক পশুপালন বিভাগে বা ভেটেনেৰি ডিপাৰ্টমেণ্টে এতিয়া যিটো সময়ত তেওঁলোকে গাহৰিবোৰ মাৰিছে এতিয়া 2000তকৈ ওপৰত গাহৰি মাৰিছে কিন্তু চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক এটা পোৱালিৰ বাবদ দিয়া হয় 2500 টকা আৰু যদি ডাঙৰ গাহৰি 1 কুইণ্টেলতকৈ ওপৰত হ'ব লাগিব 1 কুইণ্টেলতকৈ ওপৰত হোৱা গাহৰি বাবদ দিছে তেওঁলোকে 12000 টকা আসলতে পালকজনে এটা গাহৰি এটা 1 কুইণ্টেল ওজন হ'বলৈ হ'লে এটা গাহৰিক খোৱাবই লাগে প্ৰায় 15000 মান টকা তেনেস্থলত পোৱালি দামটো থাকিলে তাৰ পিছত তেওঁলোকক কিন্তু অকল 12000 দি পেলাইহে দায় হৰা দেখা গৈছে বহিৰাজ্যৰ গাহৰি সিন্ডিকেটে অসমৰ গাহৰি বজাৰখনত নিয়ন্ত্ৰণ কৰি থলুৱা গাহৰি পালকসকলৰ মূৰত মাধমাৰ ফুটাইছে বুলি দাবী কৰাৰ লগতে বহিৰাজ্যৰ পৰা ৰেল যোগে গাহৰি সৰবৰাহ কৰোঁতে মৃত্যু হোৱা গাহৰি য'তে ত'তে পেলাই দিয়াৰ ফলত সোৱাইন ফ্লু বিয়পি পৰাৰ অন্য এটা কাৰণ বুলি দাবী কৰে আসলে এই বেমাৰটো হ'বলৈ পাইছে কেনেকৈ এই বেমাৰটোৰ মূল কাৰণবিলাক কি এই বেমাৰটোৰ মূল কাৰণবিলাক কিন্তু ভেটেনেৰি ডিপাৰ্টমেণ্টে এই মুহূৰ্তলৈকে বিচাৰি উলিয়াব পৰা নাই আৰু তেওঁলোকৰ দৃষ্টিগোচৰ হৈছে যিটো তেওঁলোকে মানে লুকুৱাই বৰ্তমান ৰাখিছে কাৰণটো হ'ল যে আপোনালোকে দেখিছে যে বাহিৰৰ পৰা যিবিলাক গাহৰি আহে আৰু যিবিলাক গাহৰি আহে ট্ৰেইনতে হওক বা গাড়ীতে হওক বাহিৰৰ পৰা অহা যিবিলাক মৰা গাহৰি ট্ৰেইনৰ পৰা পেলাই দিয়া হয় আৰু সেই বেমাৰটো ইতিমধ্যে তাৰ পৰাও বিয়পি আহে আৰু দ্বিতীয় কথাটো হ'ল যে বাহিৰৰ পৰা যিবিলাক গাহৰি আহে এই গাহৰিবিলাক ইতিমধ্যে নাগালেণ্ডলৈ যায় নাগালেণ্ডৰ পৰা আকৌ অসমৰ বিভিন্ন জিলালৈ এই গাহৰিবিলাক সৰবৰাহ হয় আৰু এই গাহৰিবিলাকতে সেই যিটো বেমাৰ সোৱাইন ফিভাৰ বেমাৰটো লাগি আহে আৰু দ্বিতীয় কথাটো হ'ল যে যিসকল বাহিৰৰ পৰা সৰবৰাহ কৰা যিসকল গাহৰি ইতিমধ্যে আহে নাগালেণ্ডৰ পৰা যিবিলাক মৰা গাহৰিবিলাকো এই মৰা গাহৰিবিলাকো অসমৰ বিভিন্ন জিলালৈ প্ৰেৰণ কৰি ইতিমধ্যে মাংস কাটি তাক ব্যৱস্থা কৰা হয় আৰু এইদৰে তাৰ পৰা বেমাৰটো হয় আৰু তৃতীয় কথাটো হ'ল যে এই বেমাৰটো অহাৰ সম্পূৰ্ণ কথাটো হ'ল যে যিবিলাক গাহৰি পোৱালি ইতিমধ্যে বাহিৰৰ পৰা আহে ধৰক মৰা গাহৰি এটা নলবাৰী পেলাই থৈ আহিলে তাতে পেলাই দিলে তাৰ পৰা বীজাণুটো হৈ তাত বেমাৰটো হ'ল আৰু তাৰ পৰা তাৰ যিসকল পোৱালি থাকে সেই পোৱালিবিলাক তাত যিবিলাক মানুহে পোহে তাৰ যিবিলাক পোৱালি সেই পোৱালিবিলাক হৈ গ'ল যে তাত বেমাৰ হোৱাৰ লক্ষণটো দেখা পোৱাৰ লগতে কম দামত দি দিব বিচাৰে আৰু সেই কম দামৰ পোৱালিবিলাক আমাৰ ইয়াৰ বিভিন্ন বেপাৰীয়ে মাজুলীৰ পৰাই হওক বা বিভিন্ন বেপাৰীয়ে পোৱালিবিলাক আনি পেলাই আমাৰ ইয়াত দিয়েহি সস্তাত পাই আনি তেওঁলোকে দিয়েহি অভিযোগ অনুসৰি পশুপালন আৰু পশু চিকিৎসা বিভাগে সময়মতে ভেকচিন প্ৰদান নকৰাৰ ফলত সোৱাইন ফ্লুৱে প্ৰতি বছৰে ভয়াৱহ ৰূপ ধাৰণ কৰে শীঘ্ৰেই বিভাগীয় মন্ত্ৰীক সোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম গাহৰি পালক সন্থাই দাবী জনাইছে শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ সহযোগত মৰাণৰ পৰা গৌতম মোহনৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও